নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু-বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ মুকলি হৈ থকা চৰকাৰী চাকৰিৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কিছু আপডেট আজি আপোনালোকৰ বাবে লৈ আনিছোঁ। হয় বন্ধু-বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে এই মাহত মুকলি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। আৰু আমি এনেধৰণে প্ৰতিটো মাহতে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ কি মুকলি হৈ থাকে সকলোবিলাক তথ্য আমি দিবলৈ চেষ্টা কৰোঁ। গতিকে যিসকলে আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে গম পায় যে প্ৰতিটো মাহতে গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে হওক বা আপোনালোকৰ ষ্টেট ৱাইজে হওক পষ্টবিলাক মুকলি হৈ থাকে। গতিকে বন্ধু-বান্ধৱীসকল, বৰ্তমান মুকলি হৈ থকা এই গ্ৰেড 3 আৰু গ্ৰেড 4 কিছু পদত আপোনালোকৰ বাবে লিখিত পৰীক্ষা নাই। গতিকে যিসকলে লিখিত পৰীক্ষা নিদিয়াকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো অতিকে জৰুৰী। গতিকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে এই মাহত এনেধৰণৰ কি পদ মুকলি হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বয়স কিমান লাগিব সকলোখিনি জনাম ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লকচোন আজি এই পদকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, APSC তথা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা 22টাকৈ জুনিয়ৰ গ্ৰেডত হোমগাৰ্ডছৰ পষ্ট মুকলি কৰিছিলে, যিখিনি আছাম হোমগাৰ্ড ছাৰ্ভিচ আণ্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে পোনপ্ৰথমে চাই ল'ব আপোনালোকৰ কোনটো কেটেগৰীত কিমানটা পষ্ট মুকলি কৰিছে। অ'পেন কেটেগৰীত 13টা পষ্ট ৰাখি থৈছে, OBC MOC 3টা পষ্ট ৰাখিছে, SC কেটেগৰীৰ কাৰণে 2টা পষ্ট ৰাখিছে, ST প্লেইনছৰ কাৰণে 3টা পষ্ট আৰু ST হিলছৰ কাৰণে 1টা পষ্ট। সৰ্বমুঠ আপোনালোকৰ বাবে 22টা নতুনকৈ হোমগাৰ্ডছৰ ভেকেঞ্চি মুকলি কৰি দিছে। আমি ভিডিঅ'বিলাক বৰ দীঘলীয়াকৈ নকওঁ, আপোনালোকক থুলমূলকৈ কথাবিলাক কৈ যাওঁ। গতিকে আপোনালোকে ভালদৰে ভিডিঅ'টো মন কৰি যাব কি কথা মই কৈ যাওঁ। গতিকে বন্ধু-বান্ধৱীসকল, APSC ফালৰ পৰা যি আমাৰ হোমগাৰ্ডছৰ যি পষ্ট মুকলি কৰিছে ইয়াতে টোটেল 22টা পষ্ট আছে। আৰু এই 22টা পদৰ কাৰণে আপোনালোকৰ দৰমহা থাকিব 22,000 টকাৰ পৰা 97,000 টকালৈকে থাকিব। আৰু প্ৰতিমাহে আপোনালোকৰ গ্ৰেড পে থাকিব 11,800 টকাকৈ। আৰু ইয়াৰ কাৰণে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে সেইটো আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু লগতে আপোনালোকৰ কোৱালিফিকেশ্যনটো মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। গতিকে যিসকলৰ ডিগ্ৰীধাৰী হয় তেওঁলোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 48 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু SC ST সকলক 5 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া আছে আৰু OBC সকলক 3 বছৰকৈ এজ ৰিলেক্সেশ্যন দিয়া আছে। আৰু এক্স ছাৰ্ভিচমেন যিসকল হয় তেওঁলোকে মেক্সিমাম এজ 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। গতিকে এনেধৰণৰ হৈছে আপোনালোকৰ কোৱালিফিকেশ্যনটো। আৰু লগতে PW যিসকল কেটেগৰী হয় তেওঁলোকৰ কাৰণে এইবাৰ এই পষ্টটো মুকলি কৰি দিয়া নাই বুলি ইয়াতে উল্লেখ কৰি দিছে। তাৰ পাছতে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ সেইটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, য'ত পেপাৰ 2খন থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। 2খন পেপাৰে আপোনালোকৰ 200 মাৰ্কছকৈ ইয়াতে থাকিব। তাৰ পাছতে আপোনালোকে পাৰ্ট A আৰু পাৰ্ট B আপোনালোকে দিব লাগিব, যিটো আছামিজ আৰু ইংলিছত টোটেল 80 মাৰ্কছৰ এটা দিব লাগিব। আৰু পাৰ্ট Bত আপোনালোকে কম্প্ৰিহেনশ্যন যিবিলাক থাকিব, ৰাইটিং, আদাৰ কমিউনিকেশ্যন এইবিলাকো দিব লাগিব আপোনালোকে 120 মাৰ্কছৰ ভিতৰত। তাৰপিছত আপোনালোকৰ ফিজিকেল থাকিব 100 মিটাৰ ৰেচ থাকিব, মেলৰ কাৰণে 16 ছেকেণ্ডত আৰু ছোৱালীৰ কাৰণে থাকিব 18 ছেকেণ্ড। আৰু 800 মিটাৰ ৰেচ থাকিব মেলৰ কাৰণে 3 মিনিট 45 ছেকেণ্ডৰ আৰু ফিমেলৰ থাকিব 4 মিনিট 45 ছেকেণ্ডৰ। লং জাম্প থাকিব মেলৰ কাৰণে 3.5 মিটাৰ আৰু ফিমেলৰ থাকিব অনলি 3 মিটাৰ। গতিকে এই পষ্টটোৰ কাৰণে আপোনালোকে ৰিটেন এক্সামিনেশ্যন দিব লাগিব। ইয়াৰ পাছত যিবিলাক মই পষ্টৰ ডিটেইলছ আপোনালোকক কৈ আছোঁ সেই পষ্টখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে। মই পোনপ্ৰথমে যিটো ৰিটেন এক্সাম আছিলে তাৰ বিষয়ে মই অলপ জনাই ল'লোঁ। আৰু ইয়াতে যিবিলাক বাকী ফিজিকেল মেডিকেল সেইবিলাক হ'ব। আৰু এপ্লাই যিটো ডেট হৈছে সেইটো আপোনালোকৰ 8 মে' তাৰিখৰ পৰা আপোনালোকৰ বাবে আবেদন হৈ আছিলে। অহা 7 জুন তাৰিখলৈকে এই পষ্টটোৰ কাৰণে আবেদন হ'ব। গতিকে যিসকল এই পষ্টটোৰ কাৰণে ইলিজিবল হয় তেওঁলোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব, য'ত আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰাখিছে জেনেৰেলৰ কাৰণে 250 ৰুপিজ আৰু CSC SPV লগাই পিনে চাৰ্জ ৰাখি পিনে টোটেল এমাউণ্ট হৈছে 297.2 টকা। আৰু OBC MOCৰ কাৰণে টোটেল আছিলে 150 টকা, কিন্তু CSC SPV লগাই 197.20 টকা। আৰু SC ST BPL আৰু PWৰ কাৰণে অনলি 47.20 ইয়াতে ৰুপিজ আপোনালোকৰ ৰাখিছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে APSCrecruitment.in যিটো ৱেবছাইট গৈ তাতে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে সৰু সুৰা ইনফৰমেশ্যন মই আপোনালোকৰ APSC ফালৰ পৰা মুকলি হোৱা 22টা হোমগাৰ্ডছৰ তথ্য দিব
দিব চেষ্টা কৰিলোঁ আৰু নেক্সট এবাৰ আহিছে যিবিলাক কাৰণে আপোনালোকে ৰিটেন এক্সামিনেশ্যন দিব নালাগে সেই পদখিনিৰ বিষয়ে আমি অলপ চাওঁ গতিকে ভিডিঅ'ত শ্ৰীভূমি যি ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ আছে তাৰ ফালৰ পৰা যোৱা 6 মে 2024 তাৰিখে এখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিলে য'ত তেওঁলোকে বা শ্ৰীভূমি ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজৰ ফালৰ পৰা দুটাকৈ ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰি দিছে আৰু ইয়াতে যি আপোনালোকে দৰমহা পাব প্ৰতিমাহে 14,000 টকাৰ পৰা 17,000 টকালৈকে আপোনালোকে দৰমহা পাব আৰু প্ৰতিমাহে গেট পে থাকিব 5,200 টকাকৈ এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চ থকাটো ইয়াতে কম্পালচৰি হ'ব বা মেণ্ডেটৰী আপোনালোকৰ হ'ব আৰু ইয়াতে যদি আমি চাবলৈ যাওঁ কেটেগৰী ৱাইজ তেন্তে এটা পোষ্ট আপোনালোকৰ আনৰিজাৰ্ভড আছে আৰু এটা পোষ্ট আপোনালোকৰ OBC MOBCৰ কাৰণে ৰাখিছে টোটেল আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট দুটা মুকলি ইয়াতে কৰি দিছে ইয়াতে আপোনালোকৰ যিটো বয়স হ'ব লাগিব মিনিমাম 18 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টটোৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জ যি ৰেজিষ্ট্ৰেশ্যন থাকে তাতে আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ আপোনালোকে অফিচিয়েল ৱেবছাইট যাব নালাগে মাত্ৰ তেওঁলোকৰ যিটো অফিচ হয় শ্ৰীভূমি যিটো ডিষ্ট্ৰিক্ট অফিচ হয় তাতে যদি যায় আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম লাগিব যিখন আমাৰ আছাম গ্ৰেজুৱেট ফৰ্ম 9 সেই ফৰ্মখন ফিল আপ কৰি লগত আপোনালোকৰ নিজৰ ফটোকপি যেনে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আৰু লগতে 3 কপিকৈ ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটো আপোনালোকে এটা ইনভলভত ভৰাই আপোনালোকে গৈ তাত জমা দিবগৈ লাগিব আৰু লগতে আপোনালোকে নিজৰ ইমেইল এড্ৰেছটো আৰু মোবাইল ফোন নাম্বাৰটো আপোনালোকে এপ্লিকেশ্যনত আপোনালোকে ভালদৰে মেনশ্যন কৰি দিব নহ'লে আপোনালোকক ফেইল কৰা চান্স থাকিব পাৰে আৰু এপ্লাই কৰা যিটো লাষ্ট ডেট আছে সেইটো আপোনালোকৰ 25 মে 2024 গতিকে 25 তাৰিখৰ আগত আপোনালোকে অফলাইন মাধ্যমৰ যোগেদি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব আৰু এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যিটো ইয়াৰ সিলেকশ্যন প্ৰচেছ থাকিব সেই সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা স্কিল টেষ্ট বা এটা ভাইভাৰ জৰিয়তে হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এডমিট কাৰ্ড বা কল লেটাৰ মুকলি বা আপোনালোকে নাপায় আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে karimganj.gov.in এই ৱেবছাইট আপোনালোকে চেক কৰি থাকিব তাতে আপোনালোকৰ বাবে যদি নামটো আহে তেতিয়া আপোনালোকে যিটো ডেট আহিব সেই ডেটটো অনুযায়ী আপোনালোকে তাত গৈ নিজৰ ইণ্টাৰভিউ দিবগৈ লাগিব কিন্তু কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে মাত্ৰ আপোনালোকৰ কিছুমান ড্ৰাইভাৰৰ বিষয়ে দুই এটা কুৱেশ্যন কৰিলে আপোনালোকৰ নামটো তাত অহা চান্স থাকিব পাৰে গতিকে বন্ধু বান্ধৱীসকল এনেধৰণৰ কিছুমান পোষ্ট আপোনালোকে চাকৰি লিখিত পৰীক্ষা নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে এনেধৰণে শ্ৰীভূমিৰ ফালৰ পৰা দুটাকৈ ড্ৰাইভাৰ পোষ্ট মুকলি কৰি দিছে যিসকল বৰ্তমান সময়ত ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি আছে অৰ্থাৎ তেওঁলোকে বৰ্তমান এতিয়া ইয়াৰ এপ্লিকেশ্যন ফৰ্মবিলাক জমা লৈ আছে ইয়াৰ পাছতে বন্ধু বান্ধৱীসকল আৰু এটা কণ্টেক্সুৱেল বেচিছ পোষ্ট এটা মুকলি হৈ আছে যিটো আমাৰ ড্ৰাইভাৰ পোষ্টেই হয় আৰু এই পোষ্টটো আপোনালোকৰ আহিছে মৰিগাঁও ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা য'ত বৰ্তমান সময়ত ইয়াৰ আবেদন প্ৰক্ৰিয়াবিলাক চলি আছে য'ত আপোনালোকৰ বাবে টোটেল এটা ড্ৰাইভাৰৰ কণ্টেক্সুৱেল বেচিছ পোষ্ট আছে ইয়াতে আপোনালোকে প্ৰতিমাহে দৰমহা পাব 15,000 টকাকৈ এই পোষ্টটোৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো মাত্ৰ 8 আৰু 10 পাছ বিচাৰিছে কিন্তু যদি আপোনালোকে 12 পাছ কৰা আছে তেন্তে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব নোৱাৰে আৰু পোষ্টটোৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ থকাটো ইয়াতে মেণ্ডেটৰী হ'ব আৰু লগতে উল্লেখ কৰিছে যে এই পোষ্টটো যিহেতু টেম্পৰাৰী বেচিছ হ'ব গতিকে কণ্টেক্সুৱেল বেচিছ হ'ব গতিকে আপোনালোকক যিকোনো টাইমত আপোনালোকৰ সেই পোষ্টটোৰ পৰা টাৰ্মিনেট কৰাৰ এইটো হ'ব পাৰে গতিকে আপোনালোকে ভালদৰে নিজৰ যেতিয়া কামটো পাব তেতিয়া ভালদৰে কামটো কৰি যাব কিন্তু তথাপিও আপোনালোক এনি টাইমত আপোনালোকৰ টাৰ্মিনেট কৰি দিয়া তেওঁলোকৰ এটা পাৱাৰ থাকিব আৰু ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছ সেইটো আপোনালোকৰ মাত্ৰ ভাইভা বা স্কিল টেষ্টৰ জৰিয়তেহে হ'ব আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো বয়স সেইটো মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST সকলে 45 বছৰ বয়সলৈকে পাৰিব আৰু OBC সকলে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব যেনেদৰে মই কৈছিলোঁ এখন ফৰ্মৰ সৈতে আপোনালোকৰ যিবিলাক ডকুমেণ্ট থাকিব সকলো ডকুমেণ্ট লৈ পিনে আপোনালোকে এই যিটো এড্ৰেছ দিছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি মৰিগাঁও জুডিচিয়েল কোৰ্ট মৰিগাঁও পিন নাম্বাৰ 782105 আছাম এই এড্ৰেছত গৈ আপোনালোকে তাতে এটা ড্ৰপ বক্স পাব ড্ৰপ বক্সত গৈ আপোনালোকে নিজৰ যিখন ফৰ্ম থাকিব সেই ফৰ্মখন আপোনালোকে তাত গৈ জমা দিবগৈ লাগিব আৰু জমা দিয়া যিটো তাৰিখ
হৈছে আপোনালোকৰ 6 মে' তাৰিখৰ পৰা 20 মে' তাৰিখৰ ভিতৰত গতিকে অতি সোনকালে আবেদন কৰি লওক কাৰণ এইকেইটাৰ ভিতৰতে তেওঁলোকে জমা কৰা কামটো বন্ধ কৰিব আৰু ইয়াৰ কাৰণে যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ ডেট আহিব সেইবিলাক তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট morigaon.dcoach.gov.in তাৰ জৰিয়তে আপোনালোকে চেক কৰিব আৰু তাতে আপোনালোকে নিজৰ নাম আৰু কল লেটাৰ্ছবিলাক পাব বা আপোনালোকৰ নিজৰ ইণ্টাৰভিউ ডেট আৰু টাইমটো পাব তাৰ অনুযায়ী গৈ আপোনালোকে তাত ইণ্টাৰভিউ দিবগৈ লাগিব ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে মাত্ৰ আপোনালোকে নিজৰ ডকুমেণ্টবিলাক জেৰক্স কপি কৰি এটা ইনভলভত ভৰাই তাত গৈ জমা দিবগৈ লাগিব গতিকে এনেধৰণে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল প্ৰতিমাহে এনেধৰণৰ কিছু গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ থাকে য'ত আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে মাত্ৰ আপোনালোকে আবেদন কৰিলেই হ'ল আৰু কিছুমান আমাৰ গ্ৰেড 4 তথা আমাৰ ড্ৰাইভাৰৰ বাহিৰে এনেধৰণৰ 4th গ্ৰেডৰ চাকৰি মুকলি হয় কিন্তু এই মাহত আমি এইকেইটা তথ্য আমি পাই আছোঁ দেখি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এইটা তথ্য আমি দিবলৈ চেষ্টা কৰিলোঁ আৰু অনাগত মাহবিলাকত যিহেতু পিয়ন চকীদাৰ পোষ্টবিলাক মুকলি হ'ব বা এনেধৰণৰ পোষ্টবিলাক মুকলি হৈ থাকে আমি তাৰ তথ্যবিলাক আপোনালোকৰ আমাৰ চেনেলৰ জৰিয়তে দিবলৈ চেষ্টা কৰোঁ তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক কাৰণ প্ৰতিমাহে মুকলি হৈ থকা চাকৰি খা খবৰবিলাক আমাৰ চেনেলতে অতি সোনকালে পোৱা যায় গতিকে বন্ধু বান্ধৱীসকল অসম চৰকাৰে দিবলগীয়া বিভিন্ন ধৰণৰ চাকৰি খা খবৰ আমাৰ চেনেলৰ জৰিয়তে অতি সোনকালে আপোনালোকক আপডেট কৰা হ'ব তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে আমাৰ চেনেলৰ জৰিয়তে অসম চৰকাৰে দিবলগীয়া চাকৰি খা খবৰবিলাক অতি সোনকালে লাভ কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ' চাই ভাল লাইক কৰিব লগতে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আজি ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ